পদুম নহয় জাহাজ চাহ শ্ৰমিকক প্ৰতাৰণা বহু কৰিলে 10 বছৰ অপেক্ষা কৰিলে এইবাৰ পদুমৰ সলনি জাহাজত ভোট দিব চাহ শ্ৰমিকে তিনিচুকীয়াত এই দাবী কৰে অসম জাতীয় পৰিষদৰ উপসভাপতি চিত্তৰঞ্জন বসুমতাৰীয়ে আজি চাহ শ্ৰমিকসকলক 350 টকা দিম বুলি নিদিলে তেওঁলোকে চাহ জনগোষ্ঠীক জনজাতিকৰণ দিম বুলি নিদিলে তাৰপিছত চাহ উদ্যোগক লৈ কিন্তু তেওঁলোকে আন্তঃগাঁথনি হওক বা চাহ ব্যৱসায়টোক আগুৱাই লৈ যাব লাগিছিল আগুৱাই লৈ উঠি অহা প্ৰজন্মক তেওঁলোকে সুবিধা কৰি দিব লাগিছিল কৰি নিদিলে কেৱল চাহ শ্ৰমিকক ভোটদান কৰি তেওঁলোকক বিভিন্ন ধৰণৰ প্ৰলোভন দি তেওঁলোকে ভোটটো লৈ যায় আৰু পাছত তেওঁলোকে সদায় প্ৰবঞ্চনা কৰিছে সদায় তেওঁলোকে ঠগি আহিছে গতিকে এইবাৰ চাহ শ্ৰমিকক সংকল্প লৈছে কেৱল লুৰিণজ্যোতি গগৈক জাহাজৰ চিনত ভোট দিব কোনো কাৰণত পদুম ফুলত ভোট নিদিওঁ বুলি কৈছে সৰ্বানন্দ সোণোৱালটো আৰু কথাও নকয় কামো নকৰে আৰু তেওঁলোকক সদায় মিছা প্ৰতিশ্ৰুতি দিয়াৰ কাৰণে তেওঁলোকে সৰ্বানন্দ সোণোৱালক ভোট নিদিওঁ বুলি কৈছে সেইকাৰণে আমি আশা কৰিছোঁ যে আজি যিমান চাহ শ্ৰমিক আছে সকলোৱে আজি সংকল্পবদ্ধ লৈছে ইয়াতে সকলো নেতাসকলে আহিছে লিডাৰসকলে আহিছে লিডাৰসকলে আহি সংকল্প লৈছে যে এইবাৰ বিজেপিক উৎখাত কৰিমেই কাৰণ চাহ শ্ৰমিকসকলক তেওঁলোকে গুৰুত্ব প্ৰদান কৰা নাই চাহ জনগোষ্ঠীক তেওঁলোকে গুৰুত্ব প্ৰদান কৰা নাই তেওঁলোকে দৈনিক মজুৰি তেওঁলোকে দিয়া নাই চিকিৎসা ব্যৱস্থা ভাল কৰা নাই তেওঁলোকে উঠি অহা প্ৰজন্ম যিবিলাক নিবনুৱা আছে তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা কৰা নাই সেইকাৰণে চাহ শ্ৰমিকসকল বা চাহ জনগোষ্ঠীসকলে তেওঁলোকে কি কৰিছে এইবাৰ বিজেপিক ভোট দিয়াৰ পৰা তেওঁলোকে বিৰত থাকিম বুলি কৈছে আৰু বিজেপিক এইবাৰ তেওঁলোকৰ বাগানীয়াৰ পৰা উৎখাত কৰিম বুলি সংকল্প লৈছে লোকসভা নিৰ্বাচনক লৈ উজনি অসমৰ চাহ অধ্যুষিত অঞ্চলৰ পৰিস্থিতি গৰম হৈ থকাৰ সময়তেই তিনিচুকীয়া সদৰ চাহ শ্ৰমিকৰ বিক্ষোভত উত্তাল হৈ পৰিল বিগত 10 বছৰীয়া চাহ শ্ৰমিকক কৰা প্ৰতাৰণাৰ বিৰুদ্ধে আজি CPI MLৰ উদ্যোগত 5 শতাধিক চাহ শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰে অসম চৰকাৰৰ মজুৰি উপদেষ্টা বোৰ্ডে 2018 চনতে নিৰ্ধাৰণ কৰা 351 টকা দৈনিক মজুৰি আজিলৈকে কাৰ্যকৰী নকৰিলে চাহ শ্ৰমিকক উন্নত স্বাস্থ্য সেৱাৰ প্ৰতিশ্ৰুতি দি তিনিচুকীয়া ডিব্ৰুগড় জিলাৰ বিশাকপি ডিৰিয়াল জকাই আৰু চাবুৱা গ্ৰুপ চিকিৎসালয় বন্ধ কৰি দিয়া হ'ল জনজাতিকৰণ আৰু কোৱাৰ্টাৰৰ লগতে দখলত থকা মাটিৰ পট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি হৈ থাকিল এই প্ৰতাৰণাৰ বিৰুদ্ধে আজি CPI MLৰ উদ্যোগত শ চাহ বাগিচাৰ শ্ৰমিকে তিনিচুকীয়া স্থিত ASTCৰ বাছ আস্থানৰ সন্মুখৰ পৰা এক বিক্ষোভ সমদল কাৰ্যসূচী বাহিৰ কৰে চাহ শ্ৰমিকক প্ৰতাৰণা কৰা বিজেপিক ভোট দিয়া নহ'ব তথা বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক ভোট দিয়া হ'ব বুলি ঘোষণা কৰে ইপিনে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈলৈ জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰীৰ যোগে চাহ শ্ৰমিকৰ মৌলিক সমস্যাসমূহ সমাধানৰ দাবীত এক দাবীপত্ৰ প্ৰদান কৰে CPI ML আৰু অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘই চাহ শ্ৰমিকৰ বিজেপিয়ে যিটো প্ৰতাৰণা কৰিছে যোৱা 10 বছৰ ধৰি এই প্ৰতাৰণাৰ সমুচিত জবাব দিয়াৰ কাৰণে আজি তিনিচুকীয়াত সহস্ৰাধিক চাহ শ্ৰমিকে বিজেপিক এটাও ভোট দিব নালাগে আৰু লুৰিণজ্যোতিক এইবাৰৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ নিৰ্বাচনত জয়যুক্ত কৰিব লাগে এই আহ্বান ৰাখি আজি আমাৰ এই যিটো প্ৰতিবাদী সমদল আৰু চাহ শ্ৰমিকৰ সভা অনুষ্ঠিত হয় এই সভাই আজি এটা কথা প্ৰমাণ হৈছে যে অসমৰ চাহ শ্ৰমিক বিশেষকৈ ডিব্ৰুগড় সমষ্টিৰ চাহ শ্ৰমিক এইবাৰ বিজেপিৰ বিৰুদ্ধে গৰ্জি উঠিছে আর অসম জাতীয় পরিষদর প্রার্থী তথা 14 দলীয় প্রার্থী লুরিণজ্যোতি গগৈক এই নির্বাচনত জয়যুক্ত করার কারণে একদম দৃঢ়ভাবে আজি সকলোৱে ঐক্যবদ্ধ হওয়ার শপথ লৈছে। আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত এটা প্ৰচাৰ চলি আছে যিটো বিজেপি এটা কনফিডেন্টত আছে যে যোৱা সময়ত তেওঁলোকে চাহ বাগানৰ কাৰণে চাহ শ্ৰমিকৰ কাৰণে বহুত কিবা কৰিছে, গতিকে চাহ শ্ৰমিক ৰাইজে এবাৰ বিজেপিক ভোট দিব। কিন্তু আচলতে বাস্তৱত যে যোৱা 10 বছৰে বিজেপিয়ে চাহ শ্ৰমিকক একো দিয়া নাই, বৰঞ্চ তেওঁলোকক যিবিলাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেই প্ৰতিশ্ৰুতিৰ বিপৰীতে কাম কৰিছে। আজিৰ এই সমদল তাৰ প্ৰমাণ, আৰু এইবাৰ চাহ শ্ৰমিকে ঠিক কৰিছে যে যোৱা 10 বছৰে যিহেতু বিজেপিয়ে তেওঁলোকক প্ৰতাৰণা কৰিলে, যিবিলাক দিম বুলি কৈছিলে তেওঁলোকৰ 351 টকা হাজিৰা, তেওঁলোকৰ মাটিৰ পট্টা, জনজাতিকৰণ, তেওঁলোকৰ চিকিৎসা, যিটো চিকিৎসা এতিয়া গোটেই গ্ৰুপ হস্পিটেলবিলাক বন্ধ, তিলকে শ্ৰমিক মৃত্যুৰ মুখত পৰিছে বিনা চিকিৎসাত। গতিকে তাৰ বিৰুদ্ধে আজি শ্ৰমিকসকল গৰজি উঠিছে আৰু তেওঁলোকে আজি সংকল্প লৈছে যে এটাও ভোট, চাহ শ্ৰমিকৰ এটাও ভোট বিজেপিক দিয়া নহ'ব। ডিব্ৰুগড় সমষ্টিত লুৰিণজ্যোতি যিজন ঐক্যমঞ্চৰ প্ৰাৰ্থী
তেওঁক জাহাজৰ চিনত ভোট দি জয়যুক্ত কৰা আজি চাহ শ্ৰমিকৰ সংকল্প গ্ৰহণ কৰিছে। আজি আমি CPIML আৰু অসম গ্ৰামীণ চাহ শ্ৰমিক সংঘৰ তৰফৰ পৰা তিনিচুকীয়াত এক বিশাল সমদল বাহিৰ কৰোঁ। এই সমদল আমি অহা 19 এপ্ৰিলত যি ইলেকশ্যন হ'ব, চাহ শ্ৰমিকক যি বিজেপি চৰকাৰ প্ৰতাৰণা কৰিলে তাৰ বিৰুদ্ধে আজি আমি সমদল বাহিৰ কৰিছোঁ। বিজেপি চৰকাৰে 351 টকা মজুৰি দিয়াৰ কথা কৈছিল, মাটিৰ পট্টা দিয়াৰ কথা কৈছিল, জনজাতিকৰণ কৰাৰ কথা কৈছিল। আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে এটা মানে প্ৰতিশ্ৰুতি পূৰণ নকৰিলে। ইয়াৰ প্ৰতিবাদতে আমি বিজেপি চাহ শ্ৰমিকক প্ৰতাৰণা কৰা বিজেপিক ভোট দিব নালাগে এই বুলিয়ে আমি আজি প্ৰতিবাদী সমদল বাহিৰ কৰিছোঁ। ইপিনে যোৰহাটতো গৌৰৱ গগৈক ভোট দিবৰ বাবে CPIMLৰ নেতা বিবেক দাসৰ নেতৃত্বত এক বাইক ৰেলী বাহিৰ কৰে। মই আশা ৰাখিছোঁ আপোনালোকে এই ইলেকশ্যনক এটা গুৰুত্বপূৰ্ণ ইলেকশ্যন হিচাপে ল'ব আৰু গৌৰৱ গগৈ প্ৰচাৰত নামিব আৰু গণতন্ত্ৰ ৰক্ষা আৰু সংবিধান ৰক্ষাৰ যুদ্ধত আপোনালোকে আগুৱাই আহিব। এই আহ্বান জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ইনকলাব জিন্দাবাদ, লাল চালাম, নমস্কাৰ। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।